হাজো FM উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2024-25 বৰ্ষৰ বাৰ্ষিক কলা ক্ৰীড়া মহোৎসৱৰ শুভাৰম্ভ। কামৰূপ জিলাৰ অন্তৰ্গত বৃহত্তৰ হাজো সমষ্টিৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান হাজো MF উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2024-25 বৰ্ষৰ বাৰ্ষিক কলা ক্ৰীড়া মহোৎসৱ শুক্ৰবাৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰ আৰম্ভণি হৈছে। কাৰ্যসূচী অনুযায়ী প্ৰথম দিনাই ৰাতিপুৱা 9 বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত তথা বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি মোহন চন্দ্ৰ মালাকাৰে। পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ৰং-বিৰঙৰ পোছাক পৰিধান কৰি নগৰ ভ্ৰমণ কৰে। নগৰ ভ্ৰমণৰ শুভাৰম্ভ কৰে বিদ্যালয় পৰিচালনা কমিটিৰ উপসভাপতি নাৰায়ণ নম ক্ষুদ্ৰই। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে ক্ৰীড়াৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক সুস্থ পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত বাৰ্ষিক কলা ক্ৰীড়া মহোৎসৱে যথেষ্ট অৰিহণা যোগাব বুলি জানিবলৈ দিয়ে বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ফজল আহমেদ খানে। 24 জানুৱাৰী 2025 চন শুক্ৰবাৰ আমি গোটেইখিনি শিক্ষক শিক্ষয়িত্ৰী মিলি হাজো FM উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2024-25 চনৰ বাৰ্ষিক কলা ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আজিয়েই আমি ৰাতিপুৱা পতাকা উত্তোলনেৰে এই শুভাৰম্ভ কৰিছোঁ। বাৰ্ষিক কলা ক্ৰীড়া মহোৎসৱৰ পতাকা উত্তোলন কৰে আমাৰ বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি তথা অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত মোহন চন্দ্ৰ মালাকাৰ ডাঙৰীয়াই। আৰু পতাকা উত্তোলনৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ৰং বিৰঙৰ পোছাক পৰিধান কৰি গাঁও ভ্ৰমণ কৰিছিল, নগৰ ভ্ৰমণ কৰিছিল। আৰু সেই ভ্ৰমণ কৰাৰ আগতে মানে সমদল যাত্ৰা শুভাৰম্ভ কৰিছিল আমাৰ বিদ্যালয় পৰিচালনা কমিটিৰ উপসভাপতি মাননীয় নাৰায়ণ নম ক্ষুদ্ৰ ডাঙৰীয়াই। তাৰপিছতে আমাৰ খেল-ধেমালি আৰম্ভ হৈছে। ইতিমধ্যে আজি শুক্ৰবাৰ কাৰণে খেলৰ কিছু সীমিত ৰাখিছোঁ আৰু অহাকালিৰ পৰা যিখিনি খেলা ধূলা থাকে আমি নিশ্চয় পূৰ্ণদমে আমি আৰম্ভ কৰিম আৰু তাৰপিছত 29 তাৰিখে আমি ইয়াত শেষ কৰিম বুলি আমি ভাবিছোঁ। আৰু আশা ৰাখিছোঁ আমি জনসাধাৰণৰ সঁহাৰি পাম এই ক্ষেত্ৰত আৰু শেষ হোৱাৰ পিছতে আমি বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নাজানো কিমানখিনি পাৰোঁ, সিমান চেষ্টা কৰিম বঁটা বিতৰণ অনুষ্ঠিত কৰাৰ কাৰণে। আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে আমি আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তপন চন্দ্ৰ কলিতা ডাঙৰীয়াক নিমন্ত্ৰণ কৰাৰ কথা ভাবিছোঁ আৰু ইয়াতে সভাপতি মোহন চন্দ্ৰ মালাকাৰ ডাঙৰীয়া উপস্থিত থাকিব। আৰু আমি আশা কৰিম বা এতিয়ালৈকে আমি নিমন্ত্ৰণ কৰা নাই আমাৰ হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়াকো নিমন্ত্ৰণ কথা ভাবিছোঁ। যেতিয়া আমি দিনটো নিৰ্ধাৰণ কৰা হ'ব তাৰ আগে আমি গোটেইখিনি কাৰ্যসূচী শেষ কৰিম। শেষ কৰাৰ পিছত মই নিশ্চয় আকৌ মানে পূৰ্বৰ দৰে ইয়াক প্ৰচাৰ কৰাৰ কাৰণে বিহিত ব্যৱস্থা কৰিম। আৰু হাজো FM উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে এটা সময়ত যিটো সময়ত আমি জ্ঞানৰ গৰ্ভত ডুব গৈ আছিলোঁ, মানে অজ্ঞানত ডুবি আছিলোঁ, তেতিয়া আমি খেল ধূলাৰ বিষয়ে খুব তেনেকৈ জনা নাছিলোঁ। যেতিয়া আমি স্কুলখন ইয়াতে ইষ্টাব্লিছ কৰিছোঁ 1983, তাৰপিছত আমি ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত, ৰাইজৰ সহযোগত, ওচৰ চুবুৰীয়া সহযোগত, হাজো ক্ৰীড়া সন্থাৰ সহযোগত বা বিদ্যালয় পৰিচালনা কমিটিৰ সহযোগত শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আমি খেলা ধূলাত আগবঢ়াই নিব পাৰোঁ তাৰ আমি ত্ৰুটি কৰা নাই, চেষ্টা কৰিছোঁ আৰু দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে পূৰ্ণতম সহযোগ কৰে। আৰু এই বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে পাৰ হৈ গৈছে তেওঁলোকেও খেলা ধূলাত বহুখিনি অগ্ৰগতি লাভ কৰিছে আৰু কিছুমান খেলা ধূলাতো চাকৰি পাবলৈ সক্ষম হৈছে। আমি জানাত সাতদলা গাঁৱৰ দুজনমান ছাত্ৰ খেলা ধূলা কৰি তেওঁলোকে অসমৰ ভিতৰত সুনাম অৰ্জন কৰিছিল আৰু এজনে আৰ্মি বিভাগত তেওঁ চাকৰি মুকৰল হৈছে আৰু তেওঁ উচ্চপদস্থ বিষয়া। তাৰপিছত কেইজনমান ল'ৰা CISF বা BSF এনেকৈ চাকৰিত মুকৰল হৈছে, তেওঁলোকৰ একোটা অফিচাৰ হিচাপত অধিষ্ঠিত হৈছে। ঠিক তেনেকৈ এতিয়া যিবিলাক ল'ৰা ছোৱালী তেওঁলোকে আগবাঢ়ি আহিছে, আমিও নিশ্চয় চেষ্টা কৰি আছোঁ ভৱিষ্যতলৈ এইখন বিদ্যালয় যাতে খেলা ধূলাত কেনেকৈ অগ্ৰগতি লাভ কৰিব পাৰে তাৰ আমি নিশ্চয় যথেষ্ট চেষ্টা কৰিম। আৰু ইয়াৰ জৰিয়তে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট সহযোগ আগবঢ়াইছে, তাৰ কাৰণে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগত এই বাতৰিটো প্ৰকাশ কৰিব পাই মই আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7।